চাপাৰৰ ঢেৰঘাটত NSYৰ প্ৰতিবাদ। অভিযন্তা যোগিতা দাসৰ মৃত্যুৰ ন্যায় বিচাৰি এই প্ৰতিবাদ। বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোগিতা দাসৰ মৃত্যুৰ ন্যায় বিচাৰি চাপৰৰ ঢেৰঘাটত ধুবুৰী জিলা NSYৰ বাহিৰ কৰে সমদল। হাতে হাতে মমবাতি লৈ NSY কৰ্মীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। যোগিতাৰ মৃত্যুৰ CBI তদন্তৰ দাবী জনোৱাৰ লগতে অভিযুক্ত বিষয়া আৰু ঠিকাদাৰৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে। যোগিতাক ন্যায় দিয়ক, অসম চৰকাৰ গো বেক, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি দীৰঘাট বজাৰত ধুবুৰী জিলা NSYৰ উদ্যোগত যোশিতা দাস কি কাৰণে চৰমপন্থা হাতত ল'বলগীয়া হৈছে তাৰ বিৰুদ্ধে আমি ইনকুৱাৰী বিচাৰিছোঁ। সেইবাবে আমি আজি ধুবুৰীত জিলা NSYৰ উদ্যোগত কেণ্ডেল মাৰ্চ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। এগৰাকী যুৱতী ছোৱালী কি কাৰণে ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰ তেওঁ কি কাৰণে আজি আত্মহত্যা কৰিবলগীয়া হৈছে। আমাৰ বিজেপি চৰকাৰে কি কয়, বেটি বাচাও বেটি পঢ়াও, আজি আমাৰ কি কাৰণে বেটি মৰিবলগীয়া হৈছে। আমাৰ যিজন ঠিকাদাৰ আছিল তেখেতে চাপ দিছিল, এই আমাৰ যোশিতা দাসক চাপ দিছিল টকা উলিয়াবৰ কাৰণে। যোশিতা দাস যেতিয়া ইনকুৱাৰী কৰি কিনে তেতিয়া গম পালে 12 কোটি টকীয়াৰ কাম আছিল, তেতিয়া গম পালে যে 66% কাম সম্পূৰ্ণ হৈছে। কিন্তু আৰু দুজন আমাৰ ইঞ্জিনিয়াৰ আছে, সেইসকলে ওপৰৰ মহলৰ পৰা চাপ দিছে টকাটো দিয়াৰ কাৰণে আৰু বহুত ষড়যন্ত্ৰ কৰিছে। যিজন ঠিকাদাৰ আছিল, ঠিকাদাৰজন বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুত ক্ল'জ মানুহ। আমাৰ সন্দেহ হৈছে আৰু তেওঁ চিঠিত লিখিছে যোশিতা দাস যে দুজন মানুহৰ নাম লিখিছে, ইঞ্জিনিয়াৰ দুজনক। ইতিমধ্যে এই দুজনক এৰেষ্ট কৰিছে, কিন্তু আমাৰ লাগে এই CBI তদন্ত লাগে। ঠিকাদাৰজনক কিয় CBI ইনকুৱাৰীৰ আওতাত এতিয়ালৈকে কিয় নানিলে? বিজেপিৰ ছাপোৰ্টাৰ হোৱাৰ কাৰণে নানিলে নেকি? আমাৰ এতিয়া আমি বিচাৰিছোঁ যিজন ঠিকাদাৰ আছে অতি সোনকালে তেওঁক CBI ইনকুৱাৰীৰ আওতাত আনিব লাগে, নহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গোটেই অসমত গঢ়ি তুলিম।